সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন যে ২৬ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এক বিশেষ নটিফিকেশ্যন ওলাইছিলে। তাতে বিশেষকৈ বিদ্যালয়সমূহত OMR ছিটত পৰীক্ষা সম্পৰ্কীয় এক বিশেষ নটিফিকেশ্যন আছিলে এইটো। তো এই নটিফিকেশ্যনখনত কি আছিলে, কিয় পৰীক্ষা পাতিব লাগিব, সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো ভালকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। এইটো চাব পাৰিছে সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা আহিছে নটিফিকেশ্যনটো। বিশেষকৈ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে NASS 2024 সম্পৰ্কীয় এই নটিফিকেশ্যনখন, অৰ্থাৎ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে NASS 2024, যাক পাৰাস ৰাষ্ট্ৰীয় শৈক্ষিক সৰ্বেক্ষণ বুলিও কয়, যিটো অসমত 4 ডিচেম্বৰ 2024 তাৰিখে অনুষ্ঠিত হ'ব। বিশেষকৈ ক্লাছ 3, 6 আৰু ক্লাছ 9ৰ কিছুমান ছাবজেক্টৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত হয়। ক্লাছ 3 আৰু 6ৰ কাৰণে আচলতে ভাষা, অংক আৰু পৰিৱেশ অধ্যয়ন, আৰু ক্লাছ 9ৰ কাৰণে ভাষা, গণিত, ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্সৰ কাৰণে এই পৰীক্ষাটো বিশেষকৈ অনুষ্ঠিত হয়। গতিকে এই NASS 2024ৰ কাৰণে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক যাতে ইয়াৰ আগতেই ভালকৈ মূল্যায়ন কৰিব পৰা যায়, ছাত্ৰ ছাত্ৰীসকলে যাতে তাৰ প্ৰশ্নৰ ধৰণ কেনেকুৱা আৰু তাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাব লাগে, পূৰ্ণ প্ৰস্তুত হৈ থাকে, তাৰ কাৰণে এই বিশেষ নটিফিকেশ্যনখন দিয়া হৈছে, যিটো 4 ডিচেম্বৰ 2024 তাৰিখে অনুষ্ঠিত হ'ব। আৰু সেইকাৰণে আচলতে বিদ্যালয়ত এটা কমিটি বনাব লাগিব, NASS কমিটি, য'ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক, অন্যান্য শিক্ষাগুৰু আৰু SMC SMDCৰ মেম্বাৰসকলো থাকিব। আৰু এই পৰীক্ষাটো অনুষ্ঠিত কৰিব বিশেষকৈ প্ৰত্যেক জিলাৰ যি ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এলিমেণ্টেৰী টিচাৰ ট্ৰেইনিং যি আছে, অৰ্থাৎ ডাইট, সেই ডাইটে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব। হয়তো তেওঁলোকৰ ফালৰ পৰাই প্ৰশ্নসমূহ দিয়া হ'ব, অৰ্থাৎ প্ৰশ্নবিলাক কিন্তু তেওঁলোকে ডাইটৰ পৰাই কাটিব। আৰু যিবিলাক জিলাত এই ডাইট নাই, ওচৰৰে যিখন জিলাত ডাইট আছে, তেওঁলোকে এই পৰীক্ষাটো অনুষ্ঠিত কৰিব। আৰু এই পৰীক্ষাটো আচলতে OMR বেছড হ'ব আৰু প্ৰত্যেক সপ্তাহে সপ্তাহে অনুষ্ঠিত কৰিব লাগিব। লাষ্টত এটা মক টেষ্ট অনুষ্ঠিত কৰা হ'ব। এইটো চাব পাৰিছে যে উইকলি টেষ্ট হ'ব, যিটো 14 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। প্ৰত্যেক সোমবাৰে 21 অক্টোবৰত থাকিব, 28 অক্টোবৰ, নৱেম্বৰৰ 4, নৱেম্বৰৰ 11, নৱেম্বৰৰ 18 আৰু 25 নৱেম্বৰ তাৰিখে এটা মক টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছতে 4 ডিচেম্বৰতো NASSৰ পৰীক্ষা আছে। লগতে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এইটো জনাইছে যাতে ছাত্ৰ ছাত্ৰীসকলে OMR বেছড পৰীক্ষাটো দিলে তেওঁলোকৰ যি আগন্তুক গুণোৎসৱ আছে, সেই তাৰ কাৰণে তেওঁলোক সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ থাকিব। আৰু গুণোৎসৱত কেনেকৈ লিখিব লাগে, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, সেই ধাৰণাটো তেওঁলোকে পাব। আৰু তাৰ কাৰণে সম্পূৰ্ণ আচলতে ৰেছপনচিবল থাকিব প্ৰত্যেক জিলাৰ ডাইট, আৰু ডাইটে এই বস্তুটো কণ্ট্ৰল কৰিব। আৰু CRCC সকলেও প্ৰত্যেক বিদ্যালয়ে গৈ আচলতে চাব লাগিব যে পৰীক্ষাটো অনুষ্ঠিত কৰিছেনে নাই, আৰু তেওঁলোকে নম্বৰসমূহ ল'ব লাগিব। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ কোনোবা উইকনেছ থাকে, দুৰ্বলতা থাকে, তেতিয়া তাক ৰেমিডিয়েল টিচিং দি সেইখিনি পূৰাবৰ কাৰণে চেষ্টা কৰিব লাগিব বিদ্যালয়ৰ তৰফৰ পৰা। তো এইটোৱে আছিলে আচলতে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন সমগ্ৰ শিক্ষাৰ ফালৰ পৰা, বিশেষকৈ NASS পৰীক্ষা সম্পৰ্কীয়। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।